ডিগবৈৰ লক্ষীপথাৰত ধোৱাচাঙত উঠিল জলজীৱন মিছন। আজি পৰ্যন্ত লক্ষীপথাৰ বাসীয়ে নাপালে জলজীৱন মিছনৰ পানী। ঠিকাদাৰৰ বিৰুদ্ধে মৈমতালিৰ অভিযোগ লক্ষীপথাৰবাসীৰ। ইচ্ছামতে গাঁত খান্দি য'তে ত'তে জলজীৱন মিছনৰ সামগ্ৰী পেলাই থোৱাৰো অভিযোগ তুলিছে। আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বুবু গগৈয়ে। হয়, ঘৰে ঘৰে নল আৰু ঘৰে ঘৰে জল শ্লোগানেৰে যি জলজীৱন মিছনৰ কাম আৰম্ভ কৰিছিল ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে, এই জলজীৱন মিছনৰ কাম সম্পূৰ্ণৰূপে ফুফুলা স্বৰূপ বা সম্পূৰ্ণৰূপে ধোঁৱাচাঙত উঠিছে বৃহত্তৰ ডিগবৈ কাষতে থকা লক্ষীপথাৰ বৃহত্তৰ অঞ্চলটোত। বিশেষকৈ লক্ষীপথাৰত কেইবাটাও জলজীৱন মিছনৰ প্ৰকল্প স্থাপন কৰা হ'ল, কিন্তু সকলো আধৰুৱা হৈ পেলাই থৈ দিলে। এইটো এটা জলজীৱন মিছনৰ কাৰণে যিটো নলা খান্দিছিলে আৰু পাইপ ঘৰে ঘৰে পানী যোগান দিবৰ কাৰণে পাইপ যিটো সংস্থাপন কৰা হৈছিলে, এনেধৰণৰ পাইপ ইয়াত য'তে ত'তে এনেদৰে পৰি আছে আৰু এইটো নলাটো এনেদৰে খান্দি পেলাই থৈ দিছে। যিহেতু ইয়াৰ জলজীৱন মিছনৰ কাম আহিলে, ঠিকাদাৰৰ কাম আৰম্ভ কৰিলে, কিন্তু অতি ৰহস্যজনকভাৱে কামসমূহ এনে আধৰুৱা কৰি যধে মধে লক্ষীপথাৰত য'তে ত'তে এনেধৰণৰ নলা পেলাই থ'লে, য'তে ত'তে পাইপ পেলাই থৈছে। আৰু ইয়াৰ ৰাইজে পানী পোৱাটো দূৰৰে কথা, মানুহৰ ঘৰলৈ পানীৰ টেপকেইটাও সংস্থাপিত নহ'ল। কাষতে এজন স্থানীয় লোক পাইছোঁ, তেখেতৰ পৰা কিছু জানিব চেষ্টা কৰিম। জলজীৱন মিছন কি পানী হ'ল নাই, পালে নাই, আচলতে কি হৈ গ'ল অৱস্থাটো? ভাৰত চৰকাৰৰ এক অন্যতম অভিলাষী আঁচনি ঘৰে ঘৰে নল ঘৰে ঘৰে জল বুলি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই আঁচনি শুভাৰম্ভণি কৰিছিলে। আমি আশাবাদী আছিলোঁ যে বহু পলমকৈ হ'লেও আমাৰ অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিব, যিটো আমাৰ জীৱনৰ এক প্ৰাথমিক আৱশ্যক। কিন্তু অতি দুখৰ কথা যে ঘৰে ঘৰে নল ঘৰে ঘৰে জল বাদেই দিয়ক, আজি পৰ্যন্ত আমাৰ অঞ্চলত পাইপে নবহিলে। আৰু যিকেইটা অঞ্চলত পাইপ বহিলে সেইকেইটা অঞ্চলৰ এইটো অৱস্থা, পাইপ আজিলৈকে তেওঁলোকে গাঁতটো নুপুতিলে। বহুত দুখৰ কথা যে তিনিচুকীয়া জিলাৰ বিভিন্ন বিধানসভা সমষ্টিসমূহৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ পাৰিছে বুলি আমি বিভিন্ন মাধ্যমৰ যোগেদি আমি জানিবলৈ পাৰিছোঁ। কিন্তু আমাৰ এই অঞ্চলত আজি পৰ্যন্ত পাইপসমূহ ভালকৈ নবহিলে। আজিৰ পৰা 3 মাহ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটাৰ মাধ্যমৰ যোগেদি তেখেতে ঘোষণা কৰিছিলে যে অসমত 75% মানুহে ইতিমধ্যে জল জীৱন আঁচনিৰ যোগেদি বিশুদ্ধ পানী লাভ কৰিছে বুলি। কিন্তু অতি দুখৰ কথা, চাগে সেই 75% আমি নাই, বা আমাৰ এই বৃহত্তৰ অঞ্চলৰ মানুহসকল বা এই বৃহত্তৰ অঞ্চলৰ জল জীৱনৰ কামবোৰ নাই। গতিকে চৰম দুখৰ কথা যে আজি পৰ্যন্ত চৰকাৰে আৰম্ভ কৰা এই অভিলাষী আঁচনিৰ যোগেদি যিটো হাৰত চৰকাৰে ধন খৰচ কৰিছে, কিন্তু এইটো সম্পূৰ্ণ চৰকাৰী ৰাজহ ধনৰ অপচয় হয়। এইটো আৰু 2 মাহ পিছত এইটো পাইপবোৰ পচি যাব আৰু এই পাইপবোৰ আকৌ পানীয়ে যোগান ধৰিব নোৱাৰা অৱস্থা হ'ব। গতিকে মই চৰকাৰলৈ আহ্বান জনাইছোঁ, এনেধৰণৰ বেগুন দুৰ্নীতি কেলেংকাৰী হোৱা জল জীৱন আঁচনি হয় বন্ধ কৰক, আৰু যিসকল লোক ইয়াত জড়িত কেলেংকাৰী তেওঁলোকক বিহিত ব্যৱস্থা লওক। আৰু যদি নহয় তেতিয়াহ'লে অতি সোনকালে এই বৃহত্তৰ অঞ্চল বা যিসমূহ এলেকাত ইতিমধ্যে পাইপ লগাই থৈছে ইয়াত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক। এইটো মোৰ চৰকাৰলৈ পোনপটীয়া দাবী জনাইছোঁ। ঠিকাদাৰ অলপ খেলি মেলি কৰা যেন লাগিছে। আচলতে ক'বলৈ গ'লে এই ঠিকাদাৰ কোন কি হয় নাজানো, আমাৰ এই স্থানীয় লোকো বহুত জড়িত হৈ আছে। যোনে নকৰক কিয়, যিহেতু এইটো এটা নিজৰ প্ৰাথমিক নিজৰ অঞ্চলৰ এটা বিষয় হয়। গতিকে মই আহ্বান জনাম, যিকোনো মানুহে ঠিকাদাৰ নকৰক কিয়, চৰকাৰে কৰক বা বেলেগ কোনোবা বাহিৰৰ ভিতৰৰ যি মানুহ নকৰক, যদি কামটো তেওঁলোকে বিসংগতি কৰিছে তেতিয়াহ'লে নৈতিক দায়িত্ব তেওঁলোকে গ্ৰহণ কৰক আৰু কামটো কেনেকৈ শুধৰণি কৰি পিনে পুনৰ ৰাইজক এই পানীৰ যোগান আঁচনি যাতে লাভান্বিত কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰক। নিশ্চিতভাৱে জলজীৱন মিছনৰ কাম আৰম্ভ বুবু গগৈ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে।